জুবিনৰ ন্যায় নামতো একো নাইয়ে কিন্তু এতিয়া ন্যায়টো দিব নোৱাৰে তাৰ বাদে জুবিনৰ লগত কৰি আছে কিছুমান ষড়যন্ত্ৰমূলক কাম যেনে কালি আপোনালোকে দেখিছে ভিক্টৰ দাস যেতিয়া জেলৰ পৰা ওলাই আহিলে তাৰ পিছতে তেওঁ গ'ল সেই জুবিন সমাধি ক্ষেত্ৰত আৰু তেওঁ কোৱা কথা মিছা নহয় ময়ো কালি দেখি আহিছোঁ এটাও ইটা চিটা নাই কোনো মিস্ত্ৰী সৃষ্টি লগা নাই বাউণ্ডেৰী চাউণ্ডেৰী দিয়া নাই মুঠতে পৰিষ্কাৰ হৈহে আছে আৰু তাৰ পিছতে দেখিলো আজি যে বিজুলী কৰ্তন কৰিলে কালি বাৰু ভিক্টৰ দাস জেলৰ পৰা ওলাই অহাৰ লগে লগে ভিক্টৰ দাসে তাত গৈ হুলস্থুল কৰে বুলিয়ে বাৰু অন্ধকাৰময় কৰি থৈছে নেকি নে সেইটো আকৌ কিবা এটা মানে বুদ্ধি কৰিছে যে কাৰেণ্টটো নাথাকিলে মানুহে হুলস্থুল কৰিব আৰু এই চান্সতে কিবা এটা তেওঁলোকে ব্যৱস্থা ল'ব আচলতে এইবিলাক তেওঁলোকৰ পৰিকল্পনা আৰু দেখিছে লখিমপুৰৰ পৰা ভাওনা কৰিবলৈ আহিছে তাত যিহেতু ভাওনা চাওনা এনেকৈ চলি থাকে আৰু সেই মানুহখিনিও কেনেকুৱা অসুবিধা পাইছে আচলতে কি জানে কালি যেতিয়া প্ৰিয়ংকা গান্ধী আহি তাত সোমালে এছামৰ লাজ লাগিলে আৰু লাজ লগাৰ কাৰণে দেখিলে মই ইটো ভিডিঅ'ত কৈছোঁ যে হেৰিত আন্দোলন মানে প্ৰতিবাদ কৰি পেলাই ৰাজীৱ ভৱনৰ সন্মুখত লাজ পাইছে আচলতে যেতিয়া নেকি প্ৰিয়ংকা গান্ধীক মানে হেৰি কৰিছে মানে সকলোৱে প্ৰশংসা কৰিছে যিয়ে নহওক কিবা দিব পাৰক নোৱাৰক তেওঁ গৈ পেলাই জুবিন সমাধি ক্ষেত্ৰত মানে চাকি এগছ হ'লেও জ্বলাইছে বা ফুল এপাহ হ'লেও দিছে আৰু তাৰে আচলতে হয়তো মানে খঙৰ বহিঃপ্ৰকাশতো হয়তো এইটো কৰিব পাৰে কাৰণ বহুত এফালে ভিক্টৰ ইফালে প্ৰিয়ংকা গান্ধী আৰু সেইফালত লাগিছে তাৰপিছত একদম ৰাজীৱ ভৱনতো লাগিছে মই ইটো ভিডিঅ'ত বাৰু কৈছোৱে গতিকে চাওকচোন বন্ধু বান্ধৱীসকল কিমান এটা দুখৰ বিষয় কিমান মানে চাওক আমি বিচাৰি আছোঁ ন্যায় কাৰণে আৰু কোনো কাৰণতেই এইখন চৰকাৰে কেতিয়াও ন্যায় দিব নোৱাৰে আৰু সেই জেলত যে আছে সেইকেইটাক আপোনালোকে ভাবিছে নেকি যদি ইলেকশ্যন নহ'লে হয় তেন্তে হ'লে তেওঁলোক এতিয়া ওলালে হয় আৰু এতিয়া ইলেকশ্যনৰ কাৰণে হয়তো আকৌ 2 মাহ হ'ব ইলেকশ্যন যোৱাৰ পিছতে আপোনালোক চাবচোন নিগনি গাঁতৰ পৰা ওলোৱা নিচিনাকৈ তেওঁলোক পুৰপুৰাই ওলাই আহিব সঁচাকৈ আজি জুবিন সমাধি ক্ষেত্ৰৰ যিটো সেই মানে ৰাতিৰ দৃশ্য দেখিছোঁ সঁচাকৈ বহুত একদম মানে গৰিহণাৰ যোগ্য দেই এনেকুৱা কাম কেতিয়াও কৰিব নালাগে আৰু এতিয়া উপায়ন্তৰ হৈছে গৰিমা গাৰ্গে দেখিছে নহয় এতিয়া উপায়ন্তৰ হৈছে আৰু তেওঁ ফেচবুকত বহুত কিবা কিবি লিখিছে মানে কি আৰু জুবিনৰ ক্ষেত্ৰত এনেকুৱা হোৱাৰ কাৰণে তেওঁ বেয়া পাইছে কিন্তু এতিয়া এইটো হৈছে মানে চৰকাৰৰ ফালৰ পৰা এতিয়া আৰু যে জুবিনৰ সমাধি ক্ষেত্ৰ কোনোবা বনাই দিব কিবা হেৰি কৰি দিব সেইবিলাক নাই কেতিয়াও তেওঁলোকে সেইবিলাক কামত আৰু আগ নাবাঢ়িব চাগৈ আৰু বিতৰ্ক হ'ব লাগিব তাৰ পিছতহে তেওঁলোকে এইটো কৰিব সেইদিনাখনতো একদম মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰেই দিছিলে দোকান বজাৰ ভাঙি পেলাই একদম বাউণ্ডেৰী ৱাল দিয়া কাম কৰক ক'ত ফুটুকাৰ ফেন একোৱেই নাই তেওঁলোকে মুঠতে উজনি নামনি সেইটো ৰাস্তা দিয়ে একদম এই অমিত শ্বাহ মোদী একদম চোট চাট গৈ থাকে তথাপিও তাত সোমাবলৈ তেওঁলোকৰ সময় নহয় আৰু তেওঁলোকে কি কৰিব মানে ন্যায় দিব আৰু প্ৰিয়ংকা গান্ধী তাত সোমোৱাৰ লগে লগে তেওঁলোকৰ আচলতে লাজ লাগিছে লাজ পাই তেওঁলোকে কি কৰিম কি নকৰিম কৰি পেলাই হয়তো তেওঁলোকে কি কৰিছে তাত মানে কাৰেণ্টটো কৰ্তন কৰিছে আৰু সেই অজয় ফুকনক মই দেখিলোঁ এটা তেওঁ ধুনীয়াকৈ লিখিছে যে আমাক দায়িত্ব দিব লাগিছিলে বুলি কৈছে কিন্তু তেওঁলোকে অজয় ফুকন মানে তেওঁলোকক দায়িত্ব দিয়া নাই আৰু তেওঁলোকে নিজে কৰিছে আৰু তাতো এখন কমিটি আছে আৰু সেই কমিটিখনত কোন আছে আপোনালোকক চাগে মই আকৌ দুনাই ক'ব নালাগে মোৰ ভিডিঅ' যিসকলে সদায় চায় তেওঁলোকে হয়তো গম পায় সেই কমিটিখনত কোন মানুহ জড়িত আছে আৰু আজিৰ পৰা অলপ দিনৰ আগতে যেতিয়া নেকি সেই চিৰঞ্জীৱ কাশ্যপ দেখিছিলে নহয় সেই চিৰঞ্জীৱ কাশ্যপে তাতেই মদৰ আড্ডা আছিলে বুলি তেওঁ নিজ মুখেৰে কৈছে হয়ো মদৰ আড্ডা আছিলে আৰু সেইবিলাক কোন মানুহ আছিলে এই বিজেপিহে কৰ্মী তাত থকাখিনি গম পাইছে গতিকে তেওঁলোকে এইবিলাক একো ব্যৱস্থা নকৰে তেওঁলোকে এইবিলাক কৰোঁ বুলিয়ে কৰাৰ কাম আৰু মই সঁচাকৈ বহুত বেয়া লাগিছে সেইখিনি জেগাত দেখোন কাৰেণ্ট নাযায় মই জনাত বা মই থকাত তেনেকৈ দেখোন যোৱা দেখা নাই কিন্তু হঠাৎ কিয় তাত তেনেকুৱা হৈছে সেইটোহে একেবাৰে আচৰিতজনক কথা আৰু জেনেৰেটৰ থাকিব লাগে নহয় জানো কাৰেণ্ট নাথাকিলেও তাত জুবিন সমাধি ক্ষেত্ৰত জেনেৰেটৰ থাকিব লাগে গতিকে বন্ধু বান্ধৱীসকল ইমান টকা পইচা ঘটিলে ইমান টকা পইচা মানুহক দিলে জুবিনৰ নাম লৈ কিমান দালালবিলাকে টকা ঘটিলে কিন্তু তেওঁলোকেও কিবা এটা ব্যৱস্থা নকৰিলে বন্ধু বান্ধৱীসকল চাই লওক এই পৰিস্থিতি জুবিন সমাধি ক্ষেত্ৰত সঁচাকৈ বহুত বেয়া লগা মানে এটা দৃশ্য সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিচ্ছিন্ন হ'ল বিদ্যুৎ সংযোগ
অন্ধকাৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰত এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বিদ্যুৎ বিভাগ অথবা প্ৰশাসনৰ ফালৰ পৰা জুবিন ক্ষেত্ৰত ভাওনা পৰিৱেশন কৰিবলৈ গৈ ৰাইজৰ এতিয়া দুৰ্গতি ৰাইজে প্ৰজ্বলন কৰা বন্তিয়েহে পোহৰাই ৰাখিছে জুবিন ক্ষেত্ৰ ইয়াৰ পূৰ্বে জুবিন ক্ষেত্ৰত ধূলিময় হৈ পৰাৰ পিছতো পৰিষ্কাৰ কৰা নাছিল প্ৰশাসনে আৰু এই মুহূৰ্তত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে জুবিন ক্ষেত্ৰৰ কিছু সময়ৰ পূৰ্বৰ এই দৃশ্য এনেকৈ অন্ধকাৰত ডুব গৈছে এতিয়া জুবিন ক্ষেত্ৰ লাহে লাহে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যেনেকৈ অনিহা অৱহেলা পৰিলক্ষিত হৈছে ঠিক একেদৰে জুবিন ক্ষেত্ৰৰ প্ৰতিও এতিয়া এই অৱস্থা অৱশেষত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ পৰিৱেশ হৈছে জুবিন ক্ষেত্ৰত টেলিভিছনৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে সেই দৃশ্য ভাওনা পৰিৱেশন কৰিবলৈ অহা দল এতিয়া থমকি ৰ'বলগীয়া হৈছে জুবিন ক্ষেত্ৰত কাৰণ বন্তিয়েহে পোহৰাই ৰাখিছে এতিয়া জুবিন ক্ষেত্ৰক বহুত দূৰৰ পৰা আহিছিলোঁ মানে কি ক'ম এতিয়া আমিতো বহুত দূৰৰ পৰা আহিছিলোঁ আমিতো যিটো আশা লৈ আহিছিলোঁ ইয়াত মানে জুবিনদাৰ সমাধি ক্ষেত্ৰত আমি ভালকৈ চাম বা আমিও বহুত দূৰৰ পৰা আজি ভাওনা এখনকৈ কৰিম বুলি আমি আহিছিলোঁ আমিতো যিমানখিনি যাৱতীয় বয় বস্তু লাগে আমি সকলোখিনি লৈ আহিছিলোঁ যিহেতু ইয়াত চাউণ্ড নাপায় বুলি কৈছে আমি চাউণ্ড তাৰ পৰা লৈ আহিছোঁ আৰু আপোনাৰ ইয়াতে মানে যিমানখিনি আমাৰ কৰিব লগা কাম আছে আমি গোটেইখিনি লৈ যাওঁ লাইটৰ কানেকশ্যনটো আমি ইয়াতে পাম বুলি ভাবিছিলোঁ আৰু ডিজিটো কানেকশ্যন আমি পাম বুলি ভাবিছিলোঁ ডিজিটো তেলটো আমি যোগাৰ কৰিছোঁ নিজে কিন্তু এতিয়া ইয়াত আহি দেখিছোঁ যে আমাৰ ডিজিটো বেয়া আৰু এতিয়ালৈকে প্ৰায় এঘণ্টা সময় হ'ব হ'ল আমি ৰৈ থকা আমি ভাওনাখন কৰিবলৈ মানে আমি মেকআপ ল'ব পৰা ব্যৱস্থা নাই এতিয়ালৈকে মানে আমি ভাওনাখন ইমান দূৰৰ পৰা আহিলোঁ দিনটো ভাগৰে যোগে আহি পেলাই এতিয়া ভাওনাখন কৰিম বুলি অতি হেঁপাহে আহিছিলোঁ জুবিনদাৰ প্ৰতি শ্ৰদ্ধাজনে আমি এখন ভাওনাখন কৰিম বুলি কিন্তু এতিয়া আহি দেখিছোঁ যে পোহৰৰ কোনো ব্যৱস্থা নাই এতিয়া কেনেকৈ কি পৰ্যায়ত চলি আছে এতিয়া হেমাহি কৰা হৈছে এতিয়া আমাৰ কাৰণেই কৰিছে নে হেমাহিটো নাই আজি ভাওনাখন হ'ব বুলিয়ে কৰিছে নে কোনোবাই নাই পৰিস্থিতিটো সদায় এনেকুৱা হৈছে আমিতো নাজানিম বাৰু তথাপি কিন্তু আমি কিন্তু বেয়া দুখ পাইছোঁ কাৰণ অন্ততঃ জুবিনৰ লগত মানে এইটো বস্তু হ'ব নালাগিছিলে কাৰণ কেলৈ যি হ'লেও এতিয়া চাওক আপোনালোকে কিমান ইয়াত দৰ্শক আছে মানে জুবিনৰ শুভাকাংক্ষী আছে তেওঁলোক আহিছে চাওক এতিয়া আপোনালোকে সকলোৱে নিজৰ ফ্লেছ লাইট জ্বলাই মানে চাব লগা পৰিস্থিতি হৈ আছে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই মানে যিখিনি মুহূৰ্তত ৰাইজে আহে সেই মুহূৰ্তত অকণমান কিবা এটা যে চাব পাৰে অকণমান বহুত হেঁপাহত আহে তেওঁলোক কাৰণ কেলৈ বহুত দূৰ দূৰণিৰ পৰা আহে গতিকে অকণমান সেইটো চকু দিব লাগে কাৰণ ইয়াততো পোহৰ ব্যৱস্থাটো কৰিব লাগে যিমান যি হ'লেও আমিওতো আহিছোঁ ইমান দূৰৰ পৰা আমি এতিয়া ভাওনা কৰিব আহি ৰৈ আছোঁহি এতিয়া আমি মেকআপ ল'ব পৰা নাই এতিয়া ভাওনা কৰিবলৈ এতিয়া দৰ্শক ক'ত পাম আমি চাবলৈতো কোনো নাথাকিব ন লাষ্ট মুহূৰ্তত এতিয়া 12টা বজালৈকে ইয়াত কোনো বহি নাথাকিব আমি ইমান সময় মেকআপ চেকআপ লৈ আমি ভাওনা আৰম্ভ কৰিব পাৰিলোঁ কিন্তু আমাৰ এতিয়া ব্যৱস্থাই নাই কৰিব পৰা আজি ইমান লখিমপুৰৰ পৰা আহি আমি ইয়াত ইমান টকা পইচা খৰচ কৰি নিজৰ আমাৰতো কোনো ডাটা নাই বা কিবা নাই আমি নিজৰ পকেটৰ পইচা ভাঙি আহিছোঁ আমি গতিকে আমাৰ অকণ দুখ লাগিছে আৰু অন্ততঃ লাইটটো আমি পাব লাগিছিলে লাইটটো নোপোৱাটো আমাৰ দুখ লাগিছে হ'ব হয় আচলতে এইটো একেবাৰে দুৰ্ভাগ্যজনক এনেকুৱা হ'ব নাপায় বিশেষকৈ জুবিনদাৰ ক্ষেত্ৰত এনেকুৱা হোৱাটো একেবাৰে অস্বাভাৱিক কিছুদিন আগতে বাহিৰৰ পৰা এটা পাৰ্টি আহিছিলে জুবিন ক্ষেত্ৰ চাব তো ধূলি বালি লেতেৰা কিবা কিবি দেখি পালে তাৰপিছতহে চৰকাৰৰ মানে আপোনাৰ দৃষ্টিগোচৰ হ'ল জুবিন ক্ষেত্ৰত চাওক আপোনাৰ মই আহিছিলোঁ আপোনাৰ প্ৰায় 45 মিনিট আগত আহিছিলোঁ ইয়াত মই মোৰ হাজোত ঘৰ হাজোৰ পৰা মই গুৱাহাটীত থাকোঁ গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা মই ইয়াত আহি পোৱা 45 মিনিট হ'ল কিছু পাব্লিকে কৈছে প্ৰায় 2 ঘণ্টা হ'বহি এতিয়া মানে কাৰেণ্ট হয় হয় মই 45 মিনিট 1 ঘণ্টামান এনেকুৱা মানৰ ভিতৰত মই আহি পালোঁ পাই মই ফ্লেছ মানে মই আগতেও আহিছোঁ আজি মোৰ লগত নতুন এটা মোৰ লগৰ এজন আহিছে তেওঁক মই দেখাব আনিলোঁ ফ্লেছ মাৰি পেলাই গোটেই মানে পৰিৱেশবিলাক দেখাব লগা হৈছে মানে ইয়াতকৈ আৰু লজ্জাজনক বিষয় একো হ'ব নোৱাৰে আচলতে জুবিনদাৰ বেলেগ হ'লে বেলেগ শিল্পী বা বেলেগ কোনোবা ৰাজনৈতিক নেতা হওক কিবা হওক এনেকুৱা হ'লে বেলেগ আমাৰ জুবিনদাৰ ক্ষেত্ৰত এনেকুৱা হোৱাটো একেবাৰে অনুচিত একেবাৰে বেয়া কথা হৈছে এনেকুৱাটো এনেকুৱা দৃশ্য দেখিলে আপোনালোকৰ মনলৈ ভাৱ আহে নেকি যে জুবিন গাৰ্গে ন্যায় পাব কেতিয়াও নাভাবিব সপোনতো নাভাবিব তেওঁলোকে যে ন্যায় পাব বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া সদৌ শেষত ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই